মামিক আজি ৰান্ধনিৰ পোষ্টত এপইণ্ট কৰা হৈছে। হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত অন্য এটি ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে আমাৰ নখোৱা মানে নতুন চাউলৰ প্ৰথম সাজ ভাত সকলোৰে লগত একেলগে মিলি জুলি। গতিকে আজিনো আমি কি কৰোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। ভিডিঅ'টো শেষলৈকে চাব। ন খাবলৈ বুলি যোৱাকালি ৰাতিয়ে দেউতাই ওচৰৰ এঘৰৰ পৰা দুজনী হাঁহ আনি থৈছিলে। তাতে আমি ৰাতি হাঁহ দুজনীক এনেকৈয়ে বান্ধি থৈ দিলোঁ। আৰু আজি ৰাতিপুৱা মই শুই উঠোঁ মানে খুৰাই হাঁহ দুজনী চাফা কৰি ল'লে আৰু বাহিৰতে এনেদৰে ধুনীয়াকৈ জুই ধৰি গৈছে। ইয়াতে হাঁহ দুজনী পুৰি খুৰাই একদম বাছি কাটি মাংসখিনি ধুনীয়াকৈ আমাক ৰেডি কৰি দিলে। আৰু বাহিৰতে মায়ে ইহঁতক আদা নহৰুৰ বাকলি গুচাব দিছে আৰু চব্জিখিনি কাটি দিব দিছে। মুঠতে আজি সকলোৱে ৰাতিপুৱাৰে পৰা ইটো সিটো কামত ব্যস্ত হৈ আছে। আৰু দেউতাই পুখুৰীত মাছ মাৰি আছে, তাকে মই একবাৰ চাবলৈ আহিলোঁ কি মাছ পাইছে। দেউতাই মাছ মাৰি আছিলে পুখুৰীত, তাকে চাবলৈ বুলি গ'লোঁ, কিন্তু মায়ে আকৌ কিবা এটা কামৰ কাৰণে ঘৰলৈ মাতিলে, সেয়ে ঘৰত গুচি আহিলোঁ। পিছে দেউতাই মাছকেইটা আকৌ ঘৰলৈ লৈ আহিলে। এয়া এটা মোনাত ভৰাই থৈ দিছে আৰু বাকী এই দুটাও একেলগে লৈ বাহিৰত দোকানত কাটি আনিব। এইকেইটা অলপ ডাঙৰ, ঘৰত কাটিব অলপ অসুবিধা। আৰু অলপমান সৰু সৰু মাছো পাইছিলে ঘৰতে কাটিব পৰাকৈ, সেইখিনি মায়ে ঘৰতে বাছি কাটি ল'লে। আৰু মই এতিয়া গা পা ধুই আজৰি হৈ পথাৰত কাপোৰ মেলি দিব আহিছোঁ। ঘৰত ৰ'দ নপৰে সেইকাৰণে পথাৰতে কাপোৰখিনি মেলি দিওঁ। আৰু এইফালে মোৰ পাৰ্টনাৰ কেইটা মই কাপোৰ মেলি দিব আহোঁতে সিহঁতে মোৰ লগতে আহিল। এইফালে আকৌ মায়ে জুইকুৰা ধৰি মাছখিনি ভাজিব ধৰিছে। আৰু আজি আমাৰ খানাটো গোটেইখিনি আইটেম জুইতে বনাব, যিহেতু মানুহ বেছি, গতিকে জুইত বনালে সোনকালেও হ'ব আৰু টেষ্টটোও ভাল আহিব। তাৰপিছতে আকৌ আজি আমাৰ মেইন ৰান্ধনি মানে মামীও আহি পালে, গতিকে মামীক আমি একদম ৰান্ধনি পোষ্টত এপইণ্ট কৰি দিছোঁ আজিৰ কাৰণে। মেইন ৰান্ধনি মামীক আজি ৰান্ধনিৰ পোষ্টত এপইণ্ট কৰা হৈছে। ধুনীয়াকৈ এতিয়া ইয়াতে বহি লৈছে আৰু বাছ ৰান্ধি থাকিব আৰু মই হৈছোঁ যোগালী। সিটো কামত ময়ো ধুনীয়াকৈ মামীক হেল্প কৰি দি আছোঁ আৰু বাকী কিবা কিবি সৰু সুৰা কামবিলাকো কৰি আছোঁ। আৰু এয়া মামীয়ে বনাই আছে ঔটেঙা বিলাহীৰ সৈতে মাছ। আৰু আমাৰ সৰু বাচ্চাকেইটাই যিহেতু হাঁহৰ মাংস নাখায়, গতিকে সিহঁতৰ কাৰণে চিকেন আনিছিলে, তো মই চিকেনখিনি এতিয়া মই বনাই আছোঁ। মাছখিনি হোৱাৰ পিছতে মামীয়ে বনালে এইবাৰ হাঁহৰ মাংস, আৰু আজি পিছে হাঁহৰ মাংস মাটিমাহৰ সৈতে বনোৱা গৈছে। আৰু মোৰ দৰে কাৰ কাৰ হাঁহৰ মাংস একদম ফেভৰেট হয় কমেণ্ট এটা কৰি জনাব দেই। কেৱল কাম কৰি থাকিলেইতো নহ'ব, নে কি কয় বুলি কওঁতে জলফাই টেঙা আছিল, গতিকে কামৰ মাজতে আমি আকৌ জলফাই টেঙাৰো জুতি ল'লোঁ। আজি যিহেতু সকলো কামতেই ব্যস্ত, গতিকে কলপাত অনাৰ আৰু এতিয়া সময়ো নাই, কাগজতে লৈ খালোঁ। এনেইতো কলপাতত টেঙা খাই বেছি ভাল লাগে। আৰু টেঙাখিনিৰ এটা ঘটনা হ'ল জানেনে, তাই মানে টেঙাখিনিত জলকীয়া দিবই পাহৰিলে। মানে তাই জলকীয়া নাখায়, কিন্তু আমাকো দিয়া নাই। তাইক কওঁতে কৈছে যে মই পাহৰিয়ে গ'লোঁ বুলি। পিছত আমি আকৌ জলকীয়া দি লৈহে খালোঁ। আৰু আজি আমাৰ খানাটো ৰেডি হৈ গ'ল। আৰু প্ৰথমতে আমাৰ ঘৰত একেবাৰে মৰমৰ সৰু সৰু সদস্য দুটাক খাবলৈ দিয়া হৈছে। সিহঁতে পিছে বেলেগ একো খোৱা নাই, অনলি ভাত আৰু চিকেন। আৰু সিহঁতক সুধিছোঁ মই যে কেনেকুৱা হৈছে, সিহঁতৰ মতে মই বনাইছোঁ যদি ভালেই হৈছে। মই যিমান বেয়াকৈ নবনাওঁ কিয়, মই বনাইছোঁ মানে ভালেই হৈছে। আৰু বেলেগে যিমান ভালকৈ নবনাওঁ কিয়, সিহঁতৰ মতে বেয়া। কেৱল চিকেন নহয়, মই বনাব লাগে। কেনে হৈছে? তাৰ পিছতে বাকী মানুহবিলাকো আহিলে, মামাহঁত, আইতা, খুৰা এনেকৈ সকলোৱে ভাত খালে। পিছে মই কামত ব্যস্ত হৈ থকাৰ কাৰণে ভিডিঅ'হে কৰা নহ'ল। আৰু শেষত জুইৰ কাষতে বহি মামী, মই, খুৰীমা এনেকৈ একেলগে ভাত খালোঁ। মই পিছে হাঁহৰ মাংস আৰু অকল ভাতহে খাইছোঁ দেই, দাইল মাছ একো খোৱা নাই। হাঁহৰ মাংসখিনি সঁচাই খাবলৈ বহুত টেষ্টি হৈছিলে, আৰু সেইটো ক্ৰেডিট যায় মামীলৈ, মামীয়ে বনাইছে যিহেতু। কেনেকুৱা হৈছে? ৰান্ধনী তয়ে আকৌ।
বাহঁত আহোঁতে অলপ দেৰি হ'ল, সেইকাৰণে মায়ে বাহঁতৰ লগতে ভাত খালে। আমাৰ মাজত বৰ বেছি ভিডিঅ' কৰা নহ'ল, যিখিনি ভিডিঅ' ক্লিপ ৰাখি থৈছিলোঁ সেইখিনিয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। সকলোৱে ভাত খাই আজৰি হোৱাৰ পিছত বাচন অলপমান আছিলে, সেইখিনি মামী আৰু মই ধুলোঁ আৰু ডাঙৰ বাচনখিনি মায়ে ধুলে। তাৰপিছতে মই ঘৰটো মুচি দিলোঁ। মামীহঁতে ফ্ৰেছ হৈ ইয়াতে কিবা কিবি কথা পাতি আছে আৰু ময়ো মুখ হাত ধুই ফ্ৰেছ হৈ আহিলোঁ। পেহী শুই আছিলে, তো পেহীৰ কাষতে এনেই অলপমান শুই দিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষ হ'ললৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।